নমস্কাৰ এডুকাল্টৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'টোত আমি চাম যেটো আমাৰ গেমৰ মেইন মেকানিজম মানে বক্স শুটিং হেতু আমি বনাম আমি আমাৰ গেমটোত বক্সবোৰ এই প্লেটফৰ্মটোৰ তলৰ পৰা উৰি আহিব যেনেকৈ আপুনি যদি ফ্ৰুট নিনজা গেমটো খেলিছে তেনেহলে তাত যেনেকৈ ফ্ৰুটছবোৰ তলৰ পৰা ওপৰলৈ উৰি আহে তেনেকৈ আমি আমাৰ বক্সবোৰ তলৰ পৰা ওপৰলৈ উৰি আহিব আৰু আমি তাক শুট কৰিব লাগিব কনসেপ্টটো ফ্ৰুট নিনজাৰ নিচিনাই তাতে বম উৰি আহে আৰু হেতু যদি ভুলবশত আপুনি হেতু যদি ক্লিক কৰি দিয়ে তেনেহলে আপুনি ডাই হৈ যায় গতিকে আমাৰ ইয়াতো এনেকুৱা TNT বক্স থাকিব কিন্তু TNT ক আপুনি যদি ভুলবশত তাক শুট কৰে তেনেহলে আপুনি মৰি যাব গতিকে একে গেম কনসেপ্ট গতিকে আজি আমি হেতু বনাম আৰু আপুনি নিশ্চয়কৈ মন কৰিছে যে মোৰ গেমটো আগৰ ভিডিঅ'ত যেনেকুৱা আছিল হেনেকুৱা হৈ থকা নাই কাৰণ মই মোৰ গেমটোত মেকানিজম একো চেঞ্জ কৰা নাই খালি মই গেমটোৰ এনভায়ৰনমেন্ট অলপ চেঞ্জ কৰিছো কাৰণ গেম ডেভেলপমেন্টৰ আনটো মেইন বস্তু হৈছে এনভায়ৰনমেন্ট বা ডিজাইন কাৰণ গেমবোৰত যদি ডিজাইন ভাল নহয় তেনেহলে মানুহে তাক খেলিব মন নকৰে গতিকে আপুনি সদায় মনত ৰাখিব লাগিব যে আপোনাৰ গেমৰ ডিজাইন একেবাৰে ধুনীয়া হ'ব লাগিব আৰু মই আমাৰ এই গেমটোত মই কেৱল কিউবছ ব্যৱহাৰ কৰিছো যোনবোৰ কিউব আমাৰ ইউনিটি ইঞ্জিনতে আছে আমি কোনো এক্সটাৰ্নেল অবজেক্ট বাহিৰৰ কোনো থাৰ্ড পাৰ্টিৰ এপ ইউজ কৰি কোনো বস্তু বনোৱা নাই আমাৰ গেমটোৰ কাৰণে যিবোৰ বস্তু আছে আমাৰ গেমৰ ভিতৰত সকলোবোৰ আমাৰ ইউনিটিত থকা কিউব যিদৰে আমাৰ প্লেয়াৰটো বনাইছিলো আগৰ ভিডিঅ'টোত একে ধৰণে এই বস্তুবোৰ বনাইছো আমাৰ ইয়াত মই ফেন্স দিছো কিউব হয় খালি স্কেলছ চেঞ্জ কৰিছো এনেকৈ এইবোৰ এটা কিউব হয় গোটেইবোৰ কিউব মই স্কেল চেঞ্জ কৰি এখন ফেন্স বনাইছো আপুনি যদি গেমটো ডাউনলোড কৰে তেনেহলে আপুনি এইবোৰ দেখি পাব আৰু এইবোৰ বনোৱা একেবাৰে সহজ হয় কেৱল আপোনাৰ আৰ্টিস্টিক ভিজন এটা থাকিব লাগিব হেয়ে কেৱল তাৰছত এই ফ্লাৱাৰটো মই কিউবছেদি বনাইছো এটা কিউবছ হয় আৰু মাজৰে মিডলটো কিউব হয় এডাল ষ্ট্ৰডাল কিউব হয় এই সকলোবোৰ কিউব হয় মই আমাৰ ক্যাৰেক্টাৰটোত লেগ দি দিছো একে যেনেকৈ হ্যান্ড দিছিলো আমাৰ হ্যান্ড আছে ওপৰৰ পাৰ্ট আৰু ক্যাৰেক্টাৰটোত মই আইব্ৰাউ দিছো আৰু আই দিছো মাউথ মুখ এখন দিছো চুলি দিছো এইবোৰ দিছো ফ্লাৱাৰ দিছো আৰু গ্ৰাছ এইবোৰ ঘাঁহ বন দিছো এই সকলোবোৰ বস্তু কিউবেৰে বনাইছে আৰু মই প্লেটফৰ্মখন বনাইছো অলপ এনেকুৱা ধৰণে এটো গ্ৰাছ হয় মানে দুটা লেয়াৰত বনাইছো এটা গ্ৰীন হয় আৰু এটা ব্ৰাউন হয় এটো ডাৰ্ট হয় মাইনক্ৰাফটৰ অলপ কনসেপ্ট লৈছো আৰু আমি ক্লাউডছ দিছো এইবোৰ একেবাৰে নৰ্মেল ব্লক হয় আপুনি যদি মন কৰিছে গম পাইছে এইবোৰ ব্লক হয় এটা কিউব হয় গতিকে আসল গেম ডেভেলপমেন্টত এনেকে এনভায়ৰনমেন্ট নবনাই তাত অলপ বেলেগ ধৰণে এক্সট্ৰা থাৰ্ড পাৰ্টি এপ্লিকেশন ইউজ কৰি এইবোৰ বনোৱা হয় কিন্তু মই কেৱল ইউনিটিত থকা কিউবেৰে সকলোবোৰ বস্তু বনাইছো কাৰণ এতিয়ালৈ আমি থাৰ্ড পাৰ্টি এপ ইউজ কৰিব শিকা নাই গতিকে যেতিয়া আমি শিকিম ব্লেন্ডাৰ তেতিয়া আমি ব্লেন্ডাৰত বনোৱা বস্তু আমাৰ নিজৰ এনভায়ৰনমেন্টত ইম্পৰ্ট কৰিম গতিকে যদিহে আমি এতিয়া গেমটো ৰান কৰো আমাৰ এনভায়ৰনমেন্টটো দেখিবলৈ এনেকুৱা হয় ওপৰত আমাৰ ক্লাউডছ আছে তলত এখন সৰু গাৰ্ডেন বনাইছো এতিয়া সেই ফেন্সৰ হিফালৰ পৰা ব্লকবোৰ উৰি আহিব আপুনি যিমানে ব্লক শুট কৰিব পাৰে সিমানে পইণ্ট পাব আৰু যদি আপুনি TNT শুট কৰে তেনেহলে আপোনাৰ এন্ড হৈ যাব গেমটো গতিকে আহক আমি আমাৰ বক্সৰ মেকানিজমবোৰ বনাও ষ্টাৰ্ট কৰাৰ আগতে এটা বস্তু কৰি লম আমি জানো যে শুটিং গেমবোৰত স্ক্ৰীনখনৰ চেণ্টাৰত এটা বস্তু থাকে ক্ৰছহেয়াৰ বুলি কয় গতিকে আমিও আমাৰ গেমটোত ক্ৰছহেয়াৰ বনাম এটা
তাৰ কাৰণে আমি এগেইন হায়াৰকিত গৈ ৰাইট ক্লিক কৰিম আৰু এইবাৰ ইউআইত যাম ইউআইত গৈ আপোনালোকে ইমেজ দেখা পাব সেই ইমেজটো সিলেক্ট কৰিম তেতিয়া এখন ইমেজ আহি যাব স্ক্ৰীনত তাৰ আগতে আমি এটা বস্তু চাই ল'ম আপোনালোকে হায়াৰকিত দেখিছে ইমেজটো সিলেক্ট কৰোঁতে কেনভাছ বুলি এটা অবজেক্ট ক্ৰিয়েট হৈছে তাৰ ভিতৰত ইমেজ আছে গতিকে এই কেনভাছটোত যোনবোৰ বস্তু অবজেক্ট নহয় আমাৰ গেমটোত মানে যেনেকৈ আমাৰ প্লেয়াৰ এটা আছে সি এটা 3D অবজেক্ট এইবোৰ ক্লাউড ষ্টেণ্ড আমাৰ ফেন্স ফ্লাৱাৰ্ছ এইবোৰ অবজেক্টছ হয় এইবোৰ 3D মডেল হয় আৰু কিছুমান বস্তু থাকে গেমছবোৰত যেনে বাটনছ থাকে জয়ষ্টিক থাকে মোবাইল গেমছৰ কাৰণে দেন ছেটিংছৰ অপশ্যনছ থাকে তাৰপিছত এইবোৰ মেনুজ থাকে সেইবোৰক ইউ আই বুলি কয় ইউ আই বা ইমেজ যোনবোৰ আমি স্পেচিয়েলি 2D গেমছত ব্যৱহাৰ কৰোঁ সেইবোৰৰ কাৰণে আমাক কেনভাছ লাগে কেনভাছ মানে ধৰি লওক আপোনাৰ ড্ৰয়িং পেপাৰ এখন তাত আমি এইবোৰ বস্তু 2D বস্তুবোৰ ড্ৰ কৰিব লাগে এই ড্ৰয়িং পেপাৰখনক কেনভাছ বুলি কয় আৰু আমি কেনভাছৰ ভিতৰত সকলোবোৰ 2D অবজেক্টছ ক্ৰিয়েট কৰোঁ গতিকে আমাৰ ইমেজখন যোনটো ক্ৰছয়াৰ হ'ব ইমেজ হয় গতিকে কেনভাছৰ আণ্ডাৰত থাকিব আমি নেক্সট কি কৰিম কেনভাছত গৈ আপোনালোকে ইনস্পেক্টৰত কেনভাছ বুলি এটা প্ৰপাৰ্টি দেখা পাব যদি আপুনি কেনভাছটোক সিলেক্ট কৰে তাৰপিছত আপুনি তাতে UI স্কেল মোড আছে সেইটোক আমি স্কেল উইথ স্ক্ৰীন চাইজ কৰি দিম এতিয়া আমাৰ যদি বেলেগ স্ক্ৰীন চাইজৰ কাৰণে আমাৰ UIটো আমাৰ কেনভাছখন নিজে সেট হৈ যাব মানে ড্ৰয়িং বুকৰ যোন পেজৰ সাইজ এটো নিজে এডজাস্ট কৰি ল'ব স্ক্ৰীন সাইজৰ মতে গতিকে আমি এটোক স্কেল উইথ স্ক্ৰীন সাইজ কৰি ল'ম আৰু তাৰ পিছত আমি ইমেজখনত যাম সিলেক্ট কৰিম হায়াৰকিত দেন আপুনি ইয়াতে ৰিয়েক্ট ট্ৰান্সফৰ্ম বুলি এটা প্ৰপাৰ্টিজ দেখা পাব তাতে এংকৰ বুলি এটা অপচন আছে তো সিলেক্ট কৰিলে আপোনাৰ এনেকুৱাখন মেনু খুল খাব তাতে আমি অল্ট প্ৰেছ কৰি মাজৰ যোনটো অপচন আছে এটো সিলেক্ট কৰিম তেতিয়া যোনখন ইমেজ আছে এখন আমাৰ সেন্টাৰত কেনভাছৰ সেন্টাৰত এংকৰ হৈ যাব মানে এটা যদি আমাৰ স্ক্ৰীন সাইজ চেঞ্জ হয় ধৰক ফ্ৰী এক্সপেক্ট আছে আমাৰ যদি 3:2 হয় নিজে স্ক্ৰীন সাইজৰ মতে আমাৰ ক্ৰছয়াৰটো নিজে এডজাস্ট হৈ যাব স্ক্ৰীনৰ সেন্টাৰত গতিকে মানে স্ক্ৰীনৰ সেন্টাৰত এংকাৰ হৈ গৈছে এংকাৰ পইণ্ট থাকে ন যদি জানে এংকাৰ কি বস্তু এংকাৰ হৈ গৈছে মানে এতিয়া হি সেন্টাৰটোৰ পৰা চাৰিওফালৰ ডাইৰেকশ্যনত নিজে কেলকুলেট কৰি ইয়াৰ নিজৰ সাইজটো নিজে লৈ ল'ব গতিকে ইয়াক আমি ইয়াতে গৈ অল প্ৰেছ কৰি কিবৰ্ডত আমি সেন্টাৰ ক্লিক কৰিম তেতিয়া নিজে সেন্টাৰত আহি যাব নেক্সট আমি কি কৰিম এৰ সাইজটো অলপ ডাঙৰ হৈ আছে আমি ইয়াক অলপ সৰু কৰিম আমি ইয়াতে স্কেল অপচনটো দেখিছে তাতে আমি ইয়াক চেঞ্জ কৰি 0.2 আৰু 0.2 কৰিম 0.1 কৰিম আৰু 0.1 গতিকে এই সেন্টাৰত আহি গ'ল আৰু z axis 1 থাকিলে কথা নাই z axisত একো নাথাকে কাৰণ 2D হয় নেক্সট এবাৰ ৰান কৰি চাম গতিকে এতিয়া আমাৰ এক ক্ৰছয়াৰ দি এম কৰিব ইজি হ'ব যদিও অলপ আউট অফ এইম হৈ আছে ইয়াক আমি আমাৰ হাতখনৰ পজিশন চেঞ্জ কৰি ইয়াক এডজাস্ট কৰিম গতিকে এনে ক্ৰছয়াৰ বনোৱা হয় আমি এই ক্ৰছয়াৰে বস্তু এম কৰিব পাৰিম গতিকে নেক্সট আমি এতিয়া আমাৰ বক্স মেকানিজমটো বনাম